ৰাজনৈতিক বিশ্লেষক ডক্টৰ ৰঞ্জিত সভাপণ্ডিত। মই সভাপণ্ডিত ডাঙৰ আপোনাক স্বাগতম জনাইছোঁ। আন এগৰাকী লেখক নিবন্ধকাৰ প্ৰণৱজ্যোতি ডেকা ডাঙৰীয়াকো মই স্বাগতম জনাইছোঁ। জ্যেষ্ঠ বিধায়ক দুৰ্গা দাস বড়ো ডাঙৰীয়াকো মই স্বাগতম জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক দিগন্ত কলিতা আমি এই অনুষ্ঠানৰ অন্যতম অতিথি, আমি তেখেতৰ কাষলৈকো যাম কিছু সময়ৰ পিছতেই। মই পোনে পোনে আহিব বিচাৰিছোঁ প্ৰণৱজ্যোতি ডেকা ডাঙৰীয়াৰ কাষলৈকে। দুগৰাকী ৰাজনীতিক আছে, তেখেতসকলে ক'ব, কিন্তু আপুনি এগৰাকী বিশ্লেষক হিচাপে তৃতীয়টো কাৰ্যকালৰ কাৰণে নৰেন্দ্ৰ মোদীয়ে আজি যি পদক্ষেপ গ্ৰহণ কৰিলে, প্ৰথম কাৰ্যালয়ত ভৰি দি আজি তেওঁ কিষাণ নিধিৰ যি ধন, সেই ধন মুকলি কৰাৰ সিদ্ধান্ত ল'লে। আজি বিয়লি 5 বজাত অনুষ্ঠিত হোৱাৰ কথা আছিল, কিছু পলমকৈ তেওঁ কেবিনেট বৈঠক অনুষ্ঠিত হ'ল আৰু তাত কিছু কথা ইতিমধ্যেই সদৰি কৰা হৈছে। আপোনাৰ দৃষ্টিত নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকাল কেনেধৰণৰ আশা কৰে বা কেনেধৰণৰ আপুনি প্ৰত্যাহ্বানৰ মুখামুখি হ'ব বুলি ভাবে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেইখিনি এইবাৰ তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছে আৰু অলপ সময় আগতে তেখেতলোকে মন্ত্ৰীসভাত কোন কোন থাকিব তেওঁলোকৰ নাম ঘোষণা কৰিছে আৰু নীতিমণিয়ে কোৱাৰ নিচিনাকৈ এইবাৰো যোৱা বছৰৰ দৰে প্ৰায় সকলো মন্ত্ৰী দপ্তৰ সাল সলনি নকৰাকৈ একেই ৰাখিছে। আমি এতিয়া এইমাত্ৰ জানিব পাৰিলোঁ তৃতীয় কাৰ্যকালৰ যিখন প্ৰথমখন তেওঁলোকে সম্পাদন কৰিলে আঁচনি, সেইখনত হ'ল যে কৃষকসকলৰ কিষাণ নিধিৰ ধনটো তেওঁলোকে মুকলি কৰি দিব। গতিকে এইটো এটা প্ৰথম পদক্ষেপ হিচাপে লৈছে। এতিয়া আচলতে আমি জানো যে কৃষকসকলে আজি কেইবা মাহো ধৰি, ইয়াৰ আগতেও 700 কৃষক শ্বহীদ হৈছিল। কৃষকসকলে এতিয়াও তেওঁলোকৰ দাবীত অটল হৈ আছে আৰু হয়তো এইবাবেই প্ৰথম কাম হিচাপে কৃষক নিধিৰ ধন মোকলাই দিছে। আৰু লগতে আৰু এটা কৰিছে যে তেওঁলোকে আৰু দৰিদ্ৰ যিটো PM আৱাস যোজনাৰ ঘৰ আৰু পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আৰু আগৰবাৰ যিমানখিনি কৰিছিলে আৰু তাৰ 300 কোটি তেওঁলোকে মোকলাই দিম বুলি কৈছে। কথা হৈছে কি, এইবাৰ তেওঁলোকে যিটো ভাবিছিলে যে 400 পাৰ কৰিম আমি আমাৰ সংখ্যা, কিন্তু সেইটো বাস্তৱত নহ'ল আৰু বাস্তৱত নোহোৱাৰ ফলত তেওঁলোকে ইমানখিনিলৈকে নামি আহিবলগীয়া হ'ল যে 240টা তেওঁলোকে সীমাবদ্ধ থাকিলে আৰু তেওঁলোকে নীতিশ কুমাৰ হওক বা চন্দ্ৰবাবু নাইডু হওক আৰু অন্যান্য সকলৰ সৈতে হওক তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। আৰু মোৰ এনেকুৱা এটা মনে নহয় যে যোৱা বছৰ আগৰ কালৰ যিটো তেওঁলোকে মানে হেৰিৰে তেওঁলোকে কাৰ্যকাল পাৰ কৰিলে 5 বছৰ, এটা দম আছিল তাত, ক'ব গ'লে এটা সাহস আছিল। কিন্তু এইবাৰ যেন সেই সাহস আৰু দমটো তেওঁলোকৰ নাথাকিবও পাৰে। কাৰণ আগতে কৈছিল যে 400 পাৰ, এইবাৰ 400 পাৰ, এইটো কোৱাৰ কাৰণে বহুতে এইটো সমালোচনা কৰিছিলে যে 400 পাৰ কৰিব পাৰিলে তেওঁলোকে এইটো সংবিধান সলনিৰ নিচিনা কামত হাত দিব পাৰে। এইটো সঁচা মিছা নাজানো, কিন্তু এইটো এটা কংগ্ৰেছেও এটা প্ৰচাৰ চলাইছিল বা তেওঁলোকে সংবিধান সম্পৰ্কত যিবোৰ কথা মাজে মাজে কৈছিল তেতিয়া বিৰোধীৰ মনত হয়তো তেনেকুৱা এটা ভাৱ এটা আহিছিল। কিন্তু এইবাৰ যিহেতু বিৰোধী পক্ষ সবল, এটা শক্তিশালী বিৰোধী পাইছে, মই ভাবোঁ তেওঁলোকে যি কমন মিনিমাম প্ৰগ্ৰেমৰ ভিত্তিত তেওঁলোকে এইবাৰ মন্ত্ৰীসভা আঁচনি গ্ৰহণ কৰিব, সেইটো ফালৰ পৰা চালে তেওঁলোকৰ এটা সীমাবদ্ধতা এইবাৰো থাকিব আৰু যিকোনো মুহূৰ্ততে এই নীতিশ কুমাৰৰ নিচিনা বা চন্দ্ৰবাবু নিচিনা কৌশলী ৰাজনীতিকৰ সন্মুখত কেনেদৰে তেওঁ চাব, সেইটো আমি আগত দিনত নিশ্চয় লক্ষণীয় হ'ব। মই আকৌ আহিম আপোনাৰ কাষলৈ। মই ধন্যবাদ জনাইছোঁ ডক্টৰ ৰঞ্জিত সভাপণ্ডিত ডাঙৰীয়া, আপোনাৰ কাষলৈ আহিছোঁ। তৃতীয়টো কাৰ্যকালৰ আজি প্ৰথমটো দিন, জৱাহৰলাল নেহৰুৰ পিছত প্ৰথমগৰাকী ব্যক্তি ধাৰাবাহিকভাৱে এনেকৈ তৃতীয়টো কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হৈছে। নৰেন্দ্ৰ মোদীয়ে জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰিবৰ কাৰণে আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব লাগিব। তেতিয়া হয়তো তেওঁ নৰেন্দ্ৰ মোদীৰ সেই জৱাহৰলাল নেহৰুৰ ৰেকৰ্ডো ব্ৰেক কৰিবগৈ। কিন্তু এইটো কাৰ্যকালত জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড চুলেহে তেওঁ সেই অভিলেখটো ভংগ নহ'ব। কাৰণ আমি 48 চনৰ পৰা 52 চনলৈকে যদি আমি চাওঁ,
সেইটো নিৰ্বাচন 52 চনত প্ৰথম হৈছে যিহেতু, কিন্তু সেই 4 বছৰ তেওঁ প্ৰধানমন্ত্ৰী হৈ আছিল আৰু সেই 4 বছৰতে তেখেতে কিছুমান সিদ্ধান্ত লৈছিল যিবিলাকৰ ফল হয়তো আজিও ভাৰতবৰ্ষই পাই আছে। ঠিক একেধৰণে 52 চনৰ পৰা সেই 64 চনলৈকে সেই যিখিনি সময় এতিয়া হয়তো মানুহে মোদীৰ লগত কম্পেয়াৰ কৰিব চাগে, বিজেপি মানুহখিনিও কম্পেয়াৰ কৰিব কৈছে ইতিমধ্যেই। তথাপি আপুনি কি বুলি ভাবে যে সময়ৰ ফালৰ পৰা, কামৰ ফালৰ পৰা সঁচাকৈ জৱাহৰলাল নেহৰুক নৰেন্দ্ৰ মোদীয়ে চুবগৈ পাৰিবনে? এই কথাটো অৱশ্যে গুৰুত্বপূৰ্ণ কথা, আপুনি ভাল প্ৰশ্ন এটাই কৈছে। কথা হৈছে কি নেহৰুৰ তেওঁৰ যিটো কাৰ্যকাল সেয়া ঠিক স্বাধীনতাৰ পিছৰ পৰা ভাৰতবৰ্ষৰ প্ৰথমটো নিৰ্বাচনলৈকে এটা বেলেগ বিশেষ কাৰ্যকাল আৰু 1952 চনৰ পৰা তেখেতৰ মৃত্যু সময়ৰ অৰ্থাৎ 64লৈকে তেওঁ এটা দ্বিতীয়টো কাৰ্যকাল। এতিয়া কথা হৈছে কি যে দ্বিতীয়টো কাৰ্যকালত তেওঁ অৰ্থাৎ 1952 চনৰ পৰা ইলেক্টেড প্ৰধানমন্ত্ৰী আৰু 57 চনত পুনৰ প্ৰধানমন্ত্ৰী আৰু 62ত তেওঁ আকৌ প্ৰধানমন্ত্ৰী। এতিয়া দেখা যায় যে তৃতীয়টো কাৰ্যকালত তেখেতৰ যিমান আসন আছিল কংগ্ৰেছৰ কিছু কমিছিল। এতিয়া আমাৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তুলনাত নেহৰুৰ কাৰ্যকালৰ সময়খিনি দেখকে বেছি, কিন্তু তেওঁ যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলে, কিন্তু এটা কথা ঠিক যে নেহৰুৰ পিছতেই মোদী তৃতীয়টো কাৰ্যকাল দুটা কাৰ্যকাল সম্পূৰ্ণ কৰিছে আৰু তৃতীয়টো চুব পাৰিছে। এইটো এটা তেখেতৰ সাফল্য বুলি ক'ব পৰা যাব। আৰু দ্বিতীয় এটা কথা গুৰুত্বপূৰ্ণ হৈছে কি যে বৰ্তমান সময়খিনিত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হ'ব পাৰিছে, দুটা কাৰ্যকাল সম্পূৰ্ণ কৰিছে, তৃতীয়টোলৈ আহিছে। এইটো এটা চাবলৈ গ'লে এটা এই সময়ৰ প্ৰেক্ষাপটত এটা গুৰুত্বপূৰ্ণ ঘটনা বুলি ক'ব লাগিব যে আজি সমগ্ৰ পৃথিৱীত যিমানবিলাক শাসক আছে তেওঁলোকে প্ৰায় দুটা টাৰ্ম সম্পূৰ্ণ কৰিব পৰা নাই। সেই ক্ষেত্ৰত মোদী হৈছে কি এটা তেওঁৰ যিটো কাৰ্যকালৰ এই তেওঁ যেনেকৈ থাৰ্ড টাৰ্মলৈ আহিছে, এইটো এটা মন কৰিবলগীয়া কথা। যেতিয়া আমি নেহৰুৰ লগত তুলনা কৰোঁ, নেহৰুৰ কথাখিনি অকণমান বেলেগ আছিল, কাৰণ তেতিয়া স্বাধীনতাৰ পিছত গোটেই ভাৰতবৰ্ষখন কংগ্ৰেছময় অৱস্থা আৰু তেতিয়া সাধাৰণতে কংগ্ৰেছৰ প্ৰতি প্ৰত্যেকৰ এটা ছফ্ট কৰ্ণাৰ আছিলে। কিন্তু তাৰ পিছত লাহে লাহে কংগ্ৰেছে কিছুমান বাধা বা বিপৰ্যয়ৰ মুখামুখি হ'ল, যি কি নহওক সেইবিলাক বেলেগ কথা বাৰু। কিন্তু এতিয়া মোদীৰ ক্ষেত্ৰত দেখা যায় যে তেওঁ যথেষ্ট ফাইট কৰিছে। তেওঁ 1914 চন, তাৰ আগতে তেওঁ 2001 চনৰ পৰা গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলে কেশুভাই পেটেল। তেওঁৰ যেতিয়া 2001 চনৰ পৰা আছিলে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু তাৰ 3টা টাৰ্ম সম্পূৰ্ণ কৰিছে আৰু তাৰপিছত তেওঁ 2014 চনৰ পৰা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী। গতিকে এই সময়খিনি আচলতে এটা গুৰুত্বপূৰ্ণ সময়, কাৰণ স্বাধীনতাৰ পৰা আমি পাইছোঁ যে এতিয়ালৈকে 18টা নিৰ্বাচন পাৰ হ'ল, তেওঁ 16 নম্বৰ নিৰ্বাচনটোত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছে। আৰু মোদীয়ে হৈছে এজন ব্যক্তি যিগৰাকীয়ে এতিয়ালৈকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যিগৰাকীয়ে যে স্বাধীনতাৰ পিছত জন্ম, ইয়াৰ আগতে কিন্তু ভাৰতবৰ্ষৰ স্বাধীনতাৰ পূৰ্বে আগতে জন্ম। গতিকে তেওঁৰ ভাৱ, তেওঁৰ কথা, তেওঁৰ ধ্যান ধাৰণা কিছু পৰিমাণে বেলেগ আৰু সেইখিনি আমি ইতিমধ্যে মন কৰিছোঁৱেই। আৰু চৰকাৰখনৰ ক্ষেত্ৰত আমি দেখিছোঁ যে আগৰ দুটা টাৰ্মত তেওঁ সঠিকভাৱে চলাই গৈছিল, নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু তেতিয়া তেওঁ হয়তো এটা মজবুত চৰকাৰ এখন তেওঁ চলাই যাব পাৰিছিল আৰু এই ক্ষেত্ৰত তেওঁ নিজেও সচেষ্ট আছিলে আৰু কাকো হয়তো পৰুৱা নকৰাকৈ, কাৰ লগত তেওঁ ভয় ভীতি নোহোৱাকৈ তেওঁ চৰকাৰখন চলাই গৈছিল। এইবাৰ তেওঁ নিজাকে মাত্ৰ 240খন আসন লাভ কৰিছে মোদী মানে বিজেপিয়ে। গতিকে কিছু পৰিমাণে আগৰ লগত এইবাৰ অলপ এটা তুলনাত্মক পাৰ্থক্য এটা থাকিব। বিশেষকৈ এইখিনিতে এটা কথা ক'ব পাৰিম যে আগৰ যোৱাটো টাৰ্মত কেইটামান নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল। বিশেষ ক'ব লাগিব যে এক দেশ এক নিৰ্বাচন, ঠিক তেনেকৈ অমহীয়া দেৱানী বিধি, এইবিলাক তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। এইবিলাক কিন্তু তেওঁৰ আচলতে কি নিৰ্বাচনী একোটা প্ৰতিশ্ৰুতি আছিল। এতিয়া তেওঁ NDAৰ যিখিনি দলৰ মানুহ, মূল মানুহ, তেওঁলোককো সন্তুষ্ট কৰিব লাগিব আৰু লগতে এই যে যিবিলাক বিজেপিৰ যিবিলাক এজেণ্ডা আৰু এইবিলাকো তেওঁ কিন্তু যদি ভাবে সেইখিনি আগুৱাই নিব পাৰিব, এইটো এটা চিন্তাৰ বিষয়। বা কেনেকৈ আগবাঢ়িব পাৰিব নিজৰ পটুতাৰ ওপৰত নিৰ্ভৰ কৰিব এইবাৰ। মই দুৰ্গাদাস বড়ো ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। আজি কালি শপত লোৱাৰ পিছত যিহেতু আজি মন্ত্ৰীৰ দপ্তৰ বিতৰণ হ'ল
আৰু প্ৰথমখন কেবিনেটো হ'ল তৃতীয়টো কাৰ্যকাল আপোনাৰ দৃষ্টিত কেনে হ'ব বুলি ভাবিছে আপুনি কি আশা কৰিছে কি আশা কৰিছিল আৰু আজি প্ৰথম দিনটোত কি দেখিছে দুগৰাকী সন্মানীয় নিৰপেক্ষ সমালোচকে আলোচনা কৰিলে এটা কথা স্পষ্ট তেখেতসকলক কৈছে যে মোদীৰ কাৰণে এই তৃতীয় কাৰ্যকালটো চলোৱা তেওঁৰ কাৰণে এটা চেলেঞ্জ হ'ব আৰু যিয়ে চেলেঞ্জৰ সন্মুখীন নহয় তেওঁ কথাবিলাক বুজি নাপায় চেলেঞ্জৰ সন্মুখী হৈ আগবাঢ়ি যাব পৰাজনেই প্ৰকৃত যোদ্ধা বা ৰাজনীতিবিদ প্ৰকৃত এতিয়া মই এটা কথা কৈছোঁ যে যিখন কেবিনেট বনালে সেই কেবিনেটৰ ওপৰত যেহেতু কেবিনেটখন বনোৱাৰ সম্পূৰ্ণ কৰ্তৃত্ব প্ৰধানমন্ত্ৰীগৰাকীৰ থাকে ৰাজ্যত মুখ্যমন্ত্ৰী থাকে যিমানবোৰ আলোচনা সমালোচনা যোৱা 2 দিন 3 দিনত হৈছিলে অমুক ডিপাৰ্টমেণ্ট তেলেগুদেশমে ল'ব ল'ব অমুক মই কিন্তু এটা বস্তু দৃঢ় আছিলোঁ মনতে ভাবি আছিলোঁ মই এইগৰাকী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হয় গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খুজিলেই কোনোবা এটা ডিপাৰ্টমেণ্ট দিব তেওঁ নিজক অসুবিধা কৰি পেলাই কাৰোবাক সুবিধা কৰিব সেইটো তেনেধৰণৰ ব্যক্তি তেখেতৰ কাম কাজত ব্যক্তিত্ব তেনেধৰণৰ কথা কেতিয়াও ফুটি নুঠে তেখেতে যিখিনি কৰিবলগীয়া হৈছে এই মুহূৰ্তলৈকে সেইখিনিতো তেওঁ বোধহয় খুব সন্তুষ্ট নহয় এই কাৰণে যে যোৱা দিনবিলাকত 10টা বছৰত কোনোদিনেই আমি কোনো ৰাজহুৱা অনুষ্ঠানত NDA চৰকাৰ বুলি কোৱা নুশুনিলোঁ আৰু বিজেপি চৰকাৰ বিজেপিৰ প্ৰতিশ্ৰুতি আটাইবিলাক তেনেধৰণৰে বক্তব্য আছিল কিন্তু যেতিয়াই 32খন আসন কম পাই পেলাই চৰকাৰত NDA চৰকাৰ কৰিবলগীয়া হ'ল তেতিয়া NDA শব্দটো শুওঁতে বহোঁতে খাওঁতে প্ৰত্যেক মুহূৰ্ততে ক'বলগীয়া হৈছে এই যে এনেকৈ ক'বলগীয়া হৈছে সেইটোৱে এটা চেলেঞ্জ গতিকে এনেকুৱা ধৰণৰ চেলেঞ্জবিলাক আহিব আৰু দ্বিতীয় কথা এটা মই আগন্তুক দিনত এইখন চৰকাৰৰ মই চেলেঞ্জ দেখিছোঁ এই কাৰণে আজি আপোনালোকে যি দুটা সিদ্ধান্তৰ কথা কৈছে সেই দুটা সিদ্ধান্তৰ বিপৰীতেই কাম নকৰাৰ কাৰণে আজি বিৰোধী পক্ষই তাকে সুবিধা লৈ কৃষক আন্দোলনটোৰ সুবিধা ল'লে আৰু অৱশ্যে 2-এটা তেখেতসকলে আৰু হয়তো ল'ব 2 দিনত যে নিবনুৱা সম্পৰ্কে এই সিদ্ধান্তটো তেওঁলোকে এটা সময়ত ল'ব নিবনুৱাসকলৰ কথাটো আহিছিলে খুব জোৰদাৰকৈ কিন্তু কৃষকসকলৰ য'ত কৃষকৰ জোৰদাৰ সংগ্ৰাম হৈছিল সেই ৰাজ্যকেইখনত বিজেপিৰ এখন 2খন ৰাজ্য বাদ দি বিশেষকৈ মধ্যপ্ৰদেশক বাদ দি বাকী সেই ৰাজ্যখিনি কৃষক জড়িত ৰাজ্যখিনিত ভাৰতীয় জনতা পাৰ্টিৰ আসন পূৰ্বতকৈ যথেষ্ট কমিছে এই যে কমিছে সেই কমাটো তেওঁলোকে 2-3 দিনৰ ভিতৰতে উপলব্ধি কৰিব পাৰিছে আৰু তেওঁলোকে সেই বিষয়টো পোনপ্ৰথমে টাচ কৰিবলৈ গৈছে টাচ কৰি যাতে আগন্তুক দিনকেইটাত চৰকাৰখন চলাই লৈ যোৱাত লগত থকা ৰাজনৈতিক দলকেইটা NDA থকা ৰাজনৈতিক দলকেইটা আৰু তাৰ লগতে সেই অঞ্চলৰ কৃষকসকলে তথাপি আজি কৃষকসকল ৰাজপথত নামিছে কৃষকসকলক কেনেকৈ সন্তুষ্ট কৰিব পাৰি সেই বিষয়টো চাইছে যিটো বিষয় তেখেতে গুৰুত্ব দিয়াৰ কাৰণে মই বেয়া হৈছে বুলি কোৱা নাই ভাল হৈছে যদি উপলব্ধি কৰিব পাৰিছে তেতিয়াহ'লে অন্য বিষয় নিবনুৱা সমস্যা সম্পৰ্কে ইভিন খুব লাহেকৈ আহিব আপোনালোকে জানে যে যিটো মূল্যবৃদ্ধিটো ইমান বৃদ্ধি হৈছে মূল্যবৃদ্ধি আকাশলংঘী মূল্যবৃদ্ধি হৈছে আপোনালোকে জানে যে যিদিনা প্ৰথম 2014 চনত শপত গ্ৰহণ কৰিছিল বিজেপি চৰকাৰখনে সেই সময়ত তেখেতে নিজে কেইটামান কথা কৈছিলে যেনেকৈ মানে বিদেশী মূল্যৰ যিটো আমাৰ ভাৰতবৰ্ষৰ যিটো টকাটোৰ মূল্যৰ যিটো টকাটোৰ মূল্যৰ কথা তেওঁ হ্ৰাস পাইছিল সেই কথাটো কৈছিল কিন্তু আজি সেই একেগৰাকী প্ৰধানমন্ত্ৰী যিগৰাকীয়ে কৈছিল মুখ্যমন্ত্ৰী হিচাপে সেই সময়ত প্ৰধানমন্ত্ৰীৰ দিনত মোটামুটি ডাবল হ'বলৈ গৈ আছে 84 ৰুপিজ হৈছে আজিৰ দিনটোত ইণ্ডিয়ান মানি আৰু $1 বিপৰীতে যদি সেইটো হয় তেতিয়াহ'লে এই কেইটামান বিষয় একেবাৰে সাংঘাতিক ধৰণে তেখেতৰ কাৰণে চেলেঞ্জ হ'ব আৰু সেই লাইনত তেখেতে আজি যদি কাম কৰাৰ কথা তেওঁ যিটো ঘোষণা কৰিছে সেইটো যদি তেওঁ উপলব্ধি কৰিব পাৰিছে মই ভাবোঁ যে তেওঁ চেলেঞ্জটো ল'ব পাৰিব নিশ্চয় মই অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম মই আপোনালোক তিনিওগৰাকীকে ধন্যবাদ জনাইছোঁ বিজেপিৰ বিধায়ক দিগন্ত কলিতাৰ কাষলৈ আমি যাম বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ মই ডক্টৰ ৰঞ্জিত সভাপণ্ডিত ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ যে অসম তথা ভাৰতবৰ্ষৰ ৰাইজে কেতিয়াও নিবিচাৰে যে চৰকাৰবোৰ অস্থিৰ হওক
গণ্ডগোলীয়াকৈ চলক কেতিয়াও নিবিচাৰে একদম সুস্থিৰ চৰকাৰে বিচাৰে আৰু 5 বছৰ সম্পূৰ্ণ কৰাটোৱে বিচাৰে যিটো দিগন্ত কলিতাই কৈছে যে এক সুস্থিৰ চৰকাৰ এতিয়া কথা হ'ল যে এই যি দুজন মানুহৰ ওপৰত নিৰ্ভৰ কৰিছে এই দুৰ্গাদাস বৰুৱাই যিকেইটা কথা ক'লে এইকেইটা কিন্তু একেবাৰে অযুক্তিকৰ কথা নহয় তেওঁলোকৰ যিটো ইতিহাস এইজন চন্দ্ৰবাবু নাইডুৱে পূৰ্বতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পতাত এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছিল মাজতহে তেওঁ প্ৰায় 15 বছৰ সেই পজিশ্যনটোত নাছিল এবাৰ কিন্তু তেওঁ আহিছে বয়সৰ ফালৰ পৰা তেওঁ নৰেন্দ্ৰ মোদীতকৈও ডাঙৰ চাবলৈ গ'লে আৰু এই যিজন পাল্টিৰামৰ কথা কোৱা হৈছে তেওঁতো নামেই তেনেকুৱা এতিয়া কথা হ'ল আজিৰ দিনটোত যদি আপুনি চাই মিত্ৰতাৰ পাছত আবদ্ধ হৈ থকা এনচিপিৰ অজিত পাৱাৰ গোটৰ প্ৰফুল পেটেলে তেওঁ শপত গ্ৰহণলৈ নগ'লেই মানে তেওঁ মন্ত্ৰী দিছিলে কেবিনেট নল'লে কেবিনেট দিয়া নাছিল আগতে কেবিনেট মন্ত্ৰী আছিল তেওঁক এবাৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী দিলে তেওঁ নলওঁ বুলি ক'লে ঠিক একেধৰণে একনাথ চিণ্ডেৰ লগত চৰকাৰ চলি আছে মহাৰাষ্ট্ৰত কিন্তু একনাথ চিণ্ডেৰ পুতেকক মন্ত্ৰী দিবৰ কাৰণে কৈছিল মন্ত্ৰী নিদিলে এতিয়া গতিকে তেওঁ চাগে এই ক্ষেত্ৰত অলপ অসন্তুষ্ট হৈ আছে আকৌ এজন বিজেপিৰ কেৰালাৰ সাংসদজনে তেওঁ চিনেমা কৰিব লাগে বুলি কৈ তেওঁ কাটি খাবই বিচাৰিছে মানে তেওঁ কেবিনেট বিচাৰিছে সুৰেশ গোপী তেওঁ ৰাজ্যমন্ত্ৰী হোৱাৰ কাৰণে তেওঁ এতিয়া সেই কথাটো কৈছে তাৰমানে যেনেকৈ নৰেন্দ্ৰ মোদীৰ কাৰণে বহুত হয়তো সুবিধা আছে তেনেকৈ কিন্তু অসুবিধাও যে আছে আজিৰ দিনটোতে কিন্তু তাৰ কিছু প্ৰমাণ পোৱা গৈছে আপুনি কি বুলি ভাবে যে এইবিলাক ফেক্টৰে মোদীক কোনো প্ৰভাৱিত কৰিব নোৱাৰিব নেকি নাই নিশ্চয় প্ৰত্যাহ্বান নিশ্চয় আছে আৰু প্ৰত্যাহ্বান থাকিবই কাৰণ মিত্ৰজোঁটৰ চৰকাৰৰ ক্ষেত্ৰত দুটা পক্ষক বা তিনিটা পক্ষক বা যিমানখিনি দলৰ মিত্ৰজোঁটৰ সদস্য আছে সকলোকে সন্মান জনাব লাগিব আৰু এই ক্ষেত্ৰত অসুবিধা কিছু আছে চৰকাৰবিলাকৰ চলাবৰ কাৰণে কিন্তু দেখা যায় যে মিত্ৰজোঁটটো ভাৰতবৰ্ষত নতুন নহয় যদি আপুনি চাবলৈ গ'লে আমি প্ৰথম দেখিছোঁ যে 1977ৰ পৰা তেতিয়াৰ পৰাই ভাৰতবৰ্ষত মিত্ৰজোঁট আছে আৰু তেতিয়া মিত্ৰজোঁটখন হয়তো বেছি দিন থকা নাছিলে দেশাই আহিছিল তাৰপিছত শৰদজিক আহিছিল আকৌ আপোনাৰ পিছত পৰৱৰ্তী আকৌ 80ত আকৌ নিৰ্বাচন হ'ল তাৰপিছত আমি দেখিছোঁ যে 84ৰ পিছত যেতিয়া ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত 1984 যিটো নিৰ্বাচন তেতিয়া 414খন বিশাল সংখ্যক তেওঁলোকে মেজৰিটি পালে তাৰপিছতো কংগ্ৰেছৰ বিপৰ্যয় আৰু তেতিয়াৰ পৰা আহি পেলাই আমি দেখিছোঁ 1989ৰ পৰা আপুনি চাওঁ 2009 চনলৈকে এইটো হৈছে কি তেতিয়াৰ পৰা এই 2009লৈকে মিত্ৰজোঁটৰ চৰকাৰে ভাৰতবৰ্ষত চলি আহিছে আৰু তেতিয়া আমি দেখিছোঁ যে 8জন মুখ্য প্ৰধানমন্ত্ৰীয়ে এই মিত্ৰজোঁটৰ সময়খিনিতে ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী আছে এতিয়া দেখা যায় যে এই সময়খিনিত আমি কিছুমান যেনেকৈ আমি পাইছোঁ দেৱগড়াৰ ক্ষেত্ৰত বিপৰ্যয়ৰ সন্মুখীন হৈছিল গুজৰাটৰ ক্ষেত্ৰত হৈছিল চন্দ্ৰশেখৰ হৈছিল হয় কিন্তু তাৰপিছত পৰৱৰ্তী অৱস্থাত আমি দেখোঁ যে বাজপেয়ীয়ে যেতিয়া NDA আৰম্ভ কৰিছিল তেতিয়াৰ পৰা 89ৰ পৰা আমি দেখিছোঁ 89ৰ পৰা আমি দেখিছোঁ যে বাজপেয়ীয়ে কিন্তু এটা সুস্থিৰ চৰকাৰ চলাইছিল আৰু একেধৰণে মনমোহন সিঙেও এই সুস্থিৰ চৰকাৰখন চলাব পাৰিছিল বাজপেয়ী কিন্তু আপুনি যদি চাই তেনেহ'লে আপুনি বাজপেয়ী 96ৰ পৰা 98লৈকে বাজপেয়ী দুবাৰ শপত লৈছিল সেইটো হয় সুস্থিৰ নহয় তেওঁ 98ৰ পৰা 2004লৈ কণ্টিনিউ কৰিছে 13 দিনীয়া চৰকাৰো চলাইছে 13 মাহৰ চৰকাৰো চলাইছে কিন্তু আপুনি মই এটা কথা কওঁ এতিয়া যে বাজপেয়ী সেইজন মানুহ আছিল এটা ভোটৰ কাৰণে তেওঁ হাৰি গৈছিল সংসদত তেওঁ কিন্তু কিনা নাছিল কাকো প্ৰমোদ মহাজনে আগদিনাখন ক'বলগীয়া হৈছিল যে আপুনি যদি অনুমতি দিয়ে তেনেহ'লে মই সেই ভোটটো মেনেজ কৰিব পাৰোঁ আমাৰ লগত সেই মানুহজনক আমি যোগ কৰাব পাৰোঁ কিন্তু বাজপেয়ীয়ে নিজৰ নীতি আৰু আদৰ্শৰ কাৰণে প্ৰমোদ মহাজনক সেই অনুমতি দিয়া নাছিল এটা ভোটৰ কাৰণে তেওঁ আগদিনাখনেই গম পাইছে যে কাইলৈ মই সংসদত হাৰিম তেওঁ সেইটো নীতি আদৰ্শৰ ৰাজনীতি কৰিছিল বিজেপিয়ে সেই পৰ্যায়ৰ পৰা আহি কৰবাত এটা ভেটি স্থাপন কৰিছিল আপুনি ভাবে নেকি সেই নীতি আদৰ্শৰ 99ৰ পৰা 99ৰ চৰকাৰখনৰ আচলতে এখন মিত্ৰজোঁটৰ চৰকাৰ তাৰ য'ত পাইছিল মাত্ৰ 145খন আসন আৰু কিন্তু লগ লাগি পেলাই মিত্ৰজোঁট কৰি পেলাই এখন শক্তিশালী চৰকাৰ হৈছিল কাৰণ 5টা বছৰ সম্পূৰ্ণ আয়োগ কৰিছিলে কিন্তু তাৰ পিছৰ পৰা আমি দেখিছোঁ আকৌ মিত্ৰজোঁটেই আৰম্ভ হৈছে কিন্তু এতিয়া মই মিত্ৰজোঁটৰ ক্ষেত্ৰলৈ যাওঁ যে এতিয়া মিত্ৰজোঁটৰ ক্ষেত্ৰত আমি যিখিনি কথা আমি পাইছোঁ আমাৰ বিভিন্ন কাকত সংবাদ মাধ্যমত যিবিলাক কথা হৈ আছে এটা ভয় প্ৰত্যেকে এটা এনেকুৱা ভাৱ এটা চৰকাৰখন ঠিক যেন অলপ দিনৰ পিছতে আকৌ ভাঙিবই কিন্তু মই আকৌ সেইটো কথা নাভাবোঁ কাৰণ মই দেখা যায়
যে চৰকাৰখন ভাঙিলে তেওঁলোকৰ লাভ কি হ'ব লাভ একো নহয় এতিয়া দেখা যায় যে যি দুজনৰ ওপৰত আমি সন্দেহ কৰিছোঁ দুইজনে দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু তেওঁলোকে নিজৰ সেই মুখ্যমন্ত্ৰীত্ব বৰ্তাই ৰাখিবৰ কাৰণে তেওঁলোকৰ কাৰণে এটা যথেষ্ট পৰিমাণে সহায় লাগিব কেন্দ্ৰীয় চৰকাৰখনৰ আৰু নিজৰ ৰাজ্যকেইখনৰ তেওঁলোকৰ উন্নতি আৰ্থিক ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে হেল্প লাগিব কেন্দ্ৰীয় অনুদান লাগিব আৰু এইখিনি কেনেকৈ পাব চৰকাৰখন থাকিলেহে পাব এইটো আপোনালোকৰ অকণমান মোৰ দ্বিমত আছে আপুনি চন্দ্ৰবাবু নাইডুৰ ক্ষেত্ৰত ৰাজনৈতিকভাৱে মই ভাবোঁ বিজেপি একো এতিয়া তাত প্ৰভাৱিত কৰিব নোৱাৰে কাৰণ তেওঁ ইমান বেছি তাত আসন লাভ কৰি থৈছে আপুনি ক'ব পাৰে যে নীতিশ কুমাৰৰ ক্ষেত্ৰত গণ্ডগোল আছে কাৰণ তেওঁ সেইখিনি আসনো নাই তেওঁ তৃতীয় পজিশ্যনত থাকি পেলাই তেওঁ চিফ মিনিষ্টাৰ হৈ আছে RJDৰ লগত থাকিও এতিয়া বিজেপিৰ লগত থাকিও আৰু অৰ্থনৈতিক দিশটো আপোনাৰ লগত একমত দুয়োখন ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সেই সহযোগিতাটো লাগিবই বা বিশেষ ৰাজ্যৰ মৰ্যাদাৰ কাৰণে কেন্দ্ৰীয় মোদীৰ অনুমোদন নহ'লে কেতিয়াও নাপাব কিন্তু আজি চন্দ্ৰবাবু নাইডুৰ আপোনাৰ যদি আসনৰ ফালৰ পৰা চাই তেনেহ'লে দেখিব যে তেওঁ তাত 190খন আসনৰ ভিতৰত তেওঁ দেখোন তাত 140খনতকৈ বেছি আসন তেওঁ অকলেই পাই থৈছে গতিকে তাত YSR আপোনাৰ চৰকাৰ চলাৰ পাছতো তেওঁ 30খন আসনৰ তলত থাকি গ'ল সেইটো হয় কিন্তু মই দেখা যায় যে যদি তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে বা তেওঁলোকে চৰকাৰখন ভাঙিবৰ কাৰণে চেষ্টা কৰে তেওঁলোকৰ বিজেপিৰ বিৰোধী ইন্দি মৰ্চাৰ ক্ষেত্ৰত তেওঁলোকক লৈ পেলাই কিবা সুবিধা হ'ব নেকি সেই অংকটোতো চাব লাগিব তেওঁলোকক লৈ পেলাই ইন্দি মৰ্চাৰ একো লাভ নহয় কাৰণ ইন্দি মৰ্চাৰ তেওঁলোকৰ 16খন আৰু 12খন আসন লৈ পেলাই তেওঁলোকে চৰকাৰখন চলাব তেওঁলোকৰ কাৰণে অসুবিধা হ'ব আৰু যথেষ্ট জোৰা টপলীয়া আৰু এখন চৰকাৰ হ'ব আৰু এই বস্তুটো তেনেকুৱা এটা হোৱাটো আচলতে মোৰ বোধেৰে কোনেও নিবিচাৰে কাৰণ 96ত এটা অতি ইতিমধ্যে যদিও আপুনি কৈছে এটা অতি তিতা এটা বিটাৰ এক্সপিৰিয়েঞ্চ ভাৰতবৰ্ষত হৈ গৈছে আৰু ভাৰতীয় জনসাধাৰণে সেইটো নিবিচাৰে আৰু এটা নিৰ্বাচন বুলি ক'বলৈ যাওঁতে কিমান মানে কিমান হাজাৰ কোটি টকা খৰচ এটা আৰু এইটো ভাৰতীয় ওপৰত আকৌ এটা ডাঙৰ বুজা কোনো পেলাবলৈ চেষ্টা নকৰে আৰু তেওঁলোকে এইটো বুজি পায় যে যদি নতুনকৈ আকৌ যদি বিজেপি চৰকাৰখনক ভাঙি দিয়ে কিন্তু যদি আকৌ যে 98ৰ নিচিনা আকৌ বাজপেয়ীয়ে পৰৱৰ্তী অৱস্থাত চৰকাৰখন গঠন কৰাৰ বেছি সুবিধা হৈছিল যেনেকৈ হৈছিল এইবাৰ যদি তেনেকুৱা এটা অৱস্থা হয় এই বিষয়টো চাব লাগিব কাৰণ জনতাই যদি নিবিচাৰে আৰু তেতিয়া সেই চৰকাৰখন ভাঙি দি পেলাই তেওঁলোকৰ ব্যক্তিগত সুবিধাৰ কাৰণে নিজৰ দলৰ ভিত্তিক চৰকাৰখনক সুবিধা দি ভাঙি দিবৰ কাৰণে তেতিয়া তাৰ কিন্তু এটা ৰিপাৰকাশ্যন হয় তাৰ ৰিফ্লেকশ্যন হয় আৰু এইটো এটা মাৰাত্মক কথা হ'ব পাৰে ভাললৈ হৈ পেলাই গ'লে হয়তো বেয়া হ'ব পাৰে গতিকে এই দিশটো তেওঁলোকে জানিব আৰু তেওঁলোকে বৰ চুট পলিটিচিয়ান আৰু তেওঁলোকে এটা তেওঁলোকে ইমান দিন চৰকাৰ চলাই আহিছে ভালকৈ বুজি পায় আৰু নীতিশ কুমাৰৰ ক্ষেত্ৰতো হয় কিন্তু নীতিশ কুমাৰে ইয়াৰ আগতে তেওঁ কৈছিল যে এইবাৰ যি কৰিলোঁ আৰু ভৱিষ্যতে কেতিয়াও নহ'ব আৰু হয় এটা কথা হয় কাৰণ নীতিশ কুমাৰে যেতিয়া এইবাৰ যদি ঠিক তেনেকুৱা এটা তেওঁ যদি চৰকাৰখন এনেকুৱা তেওঁৰ বিজেপি বিৰোধী শিবিৰলৈ যায় তে তেওঁ গোটেই পলিটিকেল লাইফটো স্পইল হৈ যাব কাৰণ দেখা যাব যে তেওঁৰ যিখিনি অপনেণ্ট বিৰোধী আছে তেওঁলোকে এতিয়া বহুত ষ্ট্ৰং কাৰণ বিশেষকৈ ইন্দি গোটটো বহুত ষ্ট্ৰং এতিয়া বিহাৰতে হওক বা UPতে হওক এতিয়া নীতিশ কুমাৰে যদি সেই আকৌ তেওঁ চৰকাৰখন বগৰাবৰ কাৰণে চেষ্টা হয় তেওঁ বাগৰিব লাগিব কিন্তু গতিকে এইবিলাক কথাও কিছু আছে মই অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতিৰ যদি আমি কথা পাতোঁ বা উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত মই কালিও সেই কথাটো অলপ উনুকিয়াইছিলোঁ সৰ্বানন্দ সোণোৱাল ঠিকে আছে তেওঁ নিজৰ ডিপাৰ্টমেণ্টটো একেই থাকিল কিন্তু এতিয়া সলনি হ'ল ধৰক কিৰেণ ৰিজিজুৰ ডিপাৰ্টমেণ্টটো আৰু নতুনকৈ সংযোজন হ'ল আগৰ আমাৰ টেলি আছিল যিহেতু তেওঁ ৰাজ্যিক মন্ত্ৰী পেট্ৰলিয়ামৰ আছিল এইবাৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু খুব গুৰুত্বপূৰ্ণ দপ্তৰ পাইছে তেওঁ সেইফালৰ পৰা আপুনি কি বুলি ভাবে যে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাৰ মোদীৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তিক লৈ কিছুমান বিশ্লেষকে বেলেগ ধৰণে কিছুমান কথা বিশ্লেষণ কৰি আছে আপুনি নিজে কোনটো দৃষ্টিৰে চাইছে যে তেওঁ ভাগ্যৰ বলত পাইছে নে তেওঁ প্ৰতিভাৰ বলত পাইছে নে তেওঁ কিবা বেলেগ বিজেপিৰ ৰাজনৈতিক অংকত পাইছে আচলতে মই অলপ আগতে পবিত্ৰ মাৰ্ঘেৰিটাৰ সাক্ষাৎকাৰ এটা চাই আহিছোঁ তাত তেখেতে কৈছে যে তেখেতে জনাই নাছিলে যে তেখেতে মিনিষ্ট্ৰী পাব কিন্তু এটা গুৰুত্বপূৰ্ণ মিনিষ্ট্ৰী পালে কথা হৈছে কি তেওঁ মেধাৰ ওপৰত বা তেওঁৰ টেলেণ্ট আছে নাই মই সেই বিতৰ্কিত কথা একো নকওঁ কিন্তু কথাটো হ'ল কি ইয়াত যে এটা ৰাজনৈতিক অংক আছে সেইটো কিন্তু মোৰ চকুত মই দেখিছোঁ এইকাৰণে যে তেওঁ হ'ল যোৰহাটৰ লোক আৰু এইবাৰ যোৰহাটত গৌৰৱ গগৈৰ যিটো বিজয় আচলতে
আমাৰ বিজেপি অসমৰ হেমন্ত বিশ্ব শৰ্মাৰ যুঁজ ভাৰ্চেছ গৌৰৱ গগৈয়ে হৈ গৈছে, এইটো চবেই আলোচনা কৰিছে। আৰু বিজেপিয়ে কেতিয়াও ভবা নাছিল যে এইবাৰ গৌৰৱ গগৈ জিকিব। পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰ কিন্তু মাৰ্ঘেৰিটাত আপাৰ আছামৰ, মই উজনিৰ কথাটো কৈছোঁ। যিহেতু এতিয়া তাত গৌৰৱ গগৈ জিকিলে, এটা বহুত ভোটত জিকিলে, আৰু তেওঁলোকে তাৰ আগদিনালৈকে কৈ আছিলে যে 4 লাখ 5 লাখ ভোটত তপন গগৈ জিকিব। কিন্তু আমি যোৰহাটৰ বিভিন্ন মানুহৰ লগত কথা বাৰ্তা পাতি আমি গম পাইছিলোঁ যে এইবাৰ যোৰহাটৰ মানুহে এটা বিবেক ভোট দিছে। আৰু এটা কথা, ইয়াতে গৌৰৱ গগৈৰ যিটো টেলেণ্ট, তেওঁৰ যিটো কথা কোৱাৰ ধৰণকৰণ বা তেওঁৰ যি বুদ্ধিদীপ্ততা, সেইটো আমি মানিবই লাগিব। আৰু যোৰহাটৰ মানুহ সাংস্কৃতিবান মানুহ, তেওঁলোকে এই কথাটো বুজি পাইছে আৰু তাৰ প্ৰতিফলন ঘটিছে এইবাৰ যোৰহাট ইলেকশ্যনত, যোৰহাটত। কিন্তু তাৰ সলনি আজি গৌৰৱ গগৈক তললৈ নমাবৰ কাৰণে আমাৰ বিশেষকৈ দুজনমান আমাৰ বিধায়ক মন্ত্ৰীয়ে যেনেধৰণে কথাবোৰ ক'লে, বিশেষকৈ আমাৰ হাজৰিকা, পীযুষ হাজৰিকাই হওক বা জয়ন্ত মল্ল বৰুৱাই হওক, তেওঁলোকে ইমান ঠাট্টা মস্কৰা কৰি পেলাই কথাবোৰ ক'বলৈ ধৰিলে যে যোৰহাটত নিৰ্বাচনী সভাবোৰত, সেই মই ভাবোঁ যে এটা ঋণাত্মক প্ৰভাৱে হ'ল তাত। আৰু হিমন্ত বিশ্ব শৰ্মায়ো যথেষ্ট তাৰমানে গৌৰৱ গগৈক কোনো পাত্তাই দিয়া নাই। কালিৰ ল'ৰা এনেকুৱা ধৰণৰ, বা তৰুণ গগৈৰ ল'ৰা কালিলৈকে আছিল, তাৰ কোনো উপযুক্ততা নাই, এনেকুৱা ধৰণৰ যি কথা বাৰ্তা ক'লে, তাৰ ফলত কিন্তু গৌৰৱ গগৈ ভোট এইবাৰ বাঢ়িলে আৰু তেওঁ জিকিলে। এতিয়া কথা হৈছে কি, উজনি অসমত গৌৰৱ গগৈৰ জিতটো সাধাৰণ কথা নহয়। এই যে এই জিতটোৱে কিন্তু 2026 অসম কাৰ হ'ব এটা ডাঙৰ প্ৰশ্ন কঢ়িয়াই আনিছে। কালিলৈকে যিখিনি মানুহে ভাবিব পৰা নাছিল যে অসমৰ পৰা বিজেপি ইমান সোনকালে নোহোৱা হ'ব নেকি, এটা প্ৰশ্ন আছিল বা নহ'ব, কিন্তু আজি কিন্তু মানুহে সেই প্ৰশ্নবোৰ আনিছে যে 2026, এতিয়া গৌৰৱ গগৈ নিজেই কৈ আছে মোক অসমৰ দায়িত্ব দিয়ক, বাৰে বাৰে তেওঁ কৈ আছে। এইটো ছিগনিফিকেণ্ট। আৰু গৌৰৱ গগৈক সকলো ধৰণৰ মানুহে কিন্তু গ্ৰহণ কৰিছে। আৰু আজি গৌৰৱ গগৈ যদি অসমত কাম কৰিবলৈ লয়, মই ভাবোঁ উজনিত যিটো ইতিমধ্যে 4টা সমষ্টিত তেওঁলোকৰ ভোট খহিছেই, তাত গোটেইকেইটা সমষ্টিত গৌৰৱ গগৈয়ে বেছি ভোট পাইছে, আৰু বাকী সমষ্টিটো ভোট খহিবলৈ কিন্তু বেছি দিন নালাগে। আৰু কংগ্ৰেছৰ যিসকল ৰাণা গোস্বামীয়ে হওক, অন্যান্যসকল, তেওঁলোকে যে আজি দল ত্যাগ কৰিছে, বিজেপিত গৈছে, তেওঁলোকে বিজেপিৰ নীতি আদৰ্শটো যোৱা নাই, তেওঁলোকে গৈছে তেওঁলোকৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণেহে গৈছে। এই কথাবোৰ কিন্তু বুজি পাইছে অসমৰ মানুহে। লাহে 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 ক'ব বিচাৰিছে যে গৌৰৱ গগৈ উত্থানক ৰখাবৰ কাৰণে পবিত্ৰ মাৰ্ঘেৰিটাক তাত এইবাৰ প্ৰক্ষেপ কৰা হৈছে, এটা গুৰুত্বপূৰ্ণ পদ দি পেলাই। আৰু এইটো তেওঁলোকৰ এটা পলিটিকেল গেম বুলি আমি ক'ব পাৰোঁ। কিন্তু কথা হৈছে কি, আজি ভাৰতবৰ্ষৰ মানুহ হওক বা এই যে ধৰ্মৰ ৰাজনীতি যিটো কোৱা হয় তেওঁলোকৰ বিজেপিৰ কথা ক'লে, এইটোক লৈ মানুহবোৰে কিন্তু অলপ বিৰক্তি প্ৰকাশ পাইছে। কাৰণ এইটো হোৱা হ'লে আপোনাৰ অযোধ্যাত বিজেপি নিজিকিল হয়, আজি নাহাৰিলেহেঁতেন। আজি অযোধ্যা সমষ্টিত বিজেপি হাৰি গৈছে। ফৈজাবাদ, অযোধ্যাৰ য'ত ৰাম মন্দিৰ আছে, তাত বিজেপি আজি নস্বাত হৈ গৈছে, সমাজবাদী পাৰ্টি জিকিছে। এইটো কিয়? এই বস্তুবোৰ খুব ডাঙৰ কথা। আৰু সিদিনাখন উৰিষ্যাত গৈ পেলাই প্ৰধানমন্ত্ৰীয়ে জয় জগন্নাথ ধ্বনি দিবলগীয়া হৈছে, একেদিনাই মানে জয় সিয়াৰাম ধ্বনি নোহোৱা হৈ গ'ল। এই ধৰণৰ বস্তুবোৰে এটা ভাৰতত কিন্তু মানুহৰ মনত, আৰু মহাত্মা গান্ধীক লৈ পেলাই তেওঁলোকে যি ৰাজনীতি আজি কৰিছে, নিৰ্বাচনী ফলাফলৰ এদিন আগতে সংসদ ভৱনৰ প্ৰৱেশ দ্বাৰৰ পৰা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আৰু লগতে আম্বেদকাৰৰ প্ৰতিমূৰ্তি এটা চুকলৈ লৈ যাব বিচাৰিছে, আৰু সেই জেগাখিনি খালী ৰাখিছে। ই কি বুজাইছে? তাৰ কিছুদিন আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে মহাত্মা গান্ধীক ভাৰতৰ কোনো বা বিশ্বৰ কোনো মানুহে নাজানিছিল, ৰিচাৰ্ড এটেনবৰ'ই চিনেমা এখন কৰাৰ কাৰণে মহাত্মা গান্ধীক জানিলে। এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে? এই বস্তুবোৰে সচেতন মহলকে হওক, মধ্যবিত্ত মানুহখিনিৰ মনতে হওক, এইবাৰ যিটো ভোট কমিলে, এই বিজেপিৰ যিটো ভোট কমিলে, মধ্যবিত্ত মানুহৰ নিশ্চয় এটা অৱদান আছে। মই আপোনাক ধন্যবাদ জনাইছোঁ দিগন্ত কলিতা ডাঙৰীয়া। তেখেতে কৈছে যে তেখেতৰ প্ৰতিভা আছে, সেইখিনি বেলেগ কথা, কিন্তু আপোনালোকে বিশেষকৈ পবিত্ৰ মাৰ্ঘেৰিটাই বিজেপিৰ ৰাজনীতিৰ এটা বিশেষ দিশৰ কাৰণে তেওঁ মন্ত্ৰিত্ব পাইছে, কথাটো সঁচাই তেনেকুৱা নেকি? মই নাজানো গোস্বামী ডাঙৰীয়া, ডেকা ডাঙৰীয়াই কি মনৰ ভাৱ লৈ পেলাই কথাখিনি কৈছে। ৰাজনীতিত হৰা জিকা থাকিবই, আৰু এটা কথা ঠিক,
ডেকা ডাঙৰীয়াক মই কৈছোঁ আপোনালোক আমাৰ লগত গাঁৱলৈ ওলাওক, তেতিয়া বুজি পাব একচুৱেল প্ৰেক্ষাপটটো কি হৈছে। বহুত মানুহে গুৱাহাটীত থাকি আচল ৰাজনীতিৰ পক্ষ যিটো সাম্প্ৰদায়িক ৰাজনীতিৰ কথা কৈছে সেইটো গাঁৱলৈ গ'লে গম পাব, বিশেষকৈ নামনি অসমত কি ধৰণৰ আগ্ৰাসন আছে। সেইবিলাক আজি আৰু মই ইয়াত কথা নকওঁ, বিকজ তেওঁ পলিটিকেল পাৰ্টি নহয়। আৰু দ্বিতীয় কথা, গৌৰৱ গগৈ জিকিছে, এইটো আমি মানি লৈছোঁ। যদি উজনিৰ মানুহে অকল এটা নতুনত্ব বিচাৰি লয়, তেতিয়া অকল গৌৰৱ গগৈ কিয়? তাৰ কাষত ডিব্ৰুগড় আছে, তাৰ কাষত লখিমপুৰ আছে, তাৰ কাষত শোণিতপুৰ আছে। আৰু আজিৰ প্ৰেক্ষাপটত আমি 9খনৰ পৰা 11খন আসন পাইছোঁ, আপোনালোকে আমাক বাবা দিয়া নাই। অথচ কংগ্ৰেছে আজি ক'ব নাপায়, ক'ব এতিয়া উপায় নাই, আমি বাধ্য হৈছোঁ যে আপোনালোকে যদি ধুবুৰীলৈ যায় 10 লাখ ভোটত তেওঁলোক জিকি আহিছে। কেতিয়াবা যাব ধুবুৰী, আজি আপুনি নগাঁৱলৈ গ'লে গম পাব কি পৰিৱেশ কিছুমান ঠাইত। আৰু বাকী বাদ দিয়ক, দাদাৰ কাষৰ সমষ্টি দলগাঁও গৈ আহক আপোনালোকে এবাৰ। এইবিলাক কথা চাওক, অসমীয়া আপোনালোকৰো গাত অসমীয়াৰ তেজ আছে, বিজেপিৰো প্ৰত্যেকজন মানুহৰ গাত অসমীয়া তেজ আছে। কাৰোবাক হাৰিলে আপুনি দুখ দিলে, আজি পীয়ুষ হাজৰিকাক দুখ দিছে, জয়ন্ত মল্লক দুখ দিছে, ঠিকে আছে, কিন্তু য'ত তেওঁলোকে ভাল ফলাফল কৰিছে তাত কি কৰিব? কাৰণ ক্লাষ্টাৰ ইনচাৰ্জ আছিল। আপোনালোকে এডভাইচ কৰক যে এইটো কাম নকৰিব, আমি শুনি ল'ম। কিন্তু একেবাৰে পোনপটীয়াকৈ নাকচ কৰি গৌৰৱ গগৈ জিকি আহিলে কাৰণে গোটেই আজি অসমৰ কাৰণে গৌৰৱ গগৈ আপুনি ওলোৱাৰ কাৰণে কৈছোঁ, কি ত্যাগ আছে? আপুনি মোক ইয়াতে ত্যাগৰ প্ৰশ্নটো আপুনি ক'লে তপন গগৈ কি ত্যাগ কৰিছে, আপুনি সেইটো কওক তেতিয়াহ'লে। তপন গগৈ ত্যাগ কৰিছে, তপন গগৈ শুনক, তপন গগৈ এটা জাতীয় জয়ন্ত মল্ল বৰুৱা মানে ত্যাগ, এইটো প্ৰশ্ন এটা বিতৰ্কিত। এতিয়া মোক যদি সোধে মই কি ত্যাগ কৰিছোঁ, ত্যাগৰ প্ৰশ্নটো নানিব ইয়াতে। আজি ধুবুৰী সমষ্টিত 10 লাখ ভোটত জিকিছে। আপুনি ইয়াত বহি পেলাই আপোনাৰ বিশ্লেষণটো আমি নেমানিম, কাৰণ আপুনি যাব লাগিব আমাৰ লগত। মানিব কোৱা নাই, মই আজি ধুবুৰী 10 লাখ ভোটত জিকিছে, আপোনালোকে ক'লে সাম্প্ৰদায়িক। আপুনি জনা নাই কাৰণে এনেকুৱা ধৰণৰ কথা কৈছে। চাওক, হৰা জিকাটো জীৱনৰ শেষ নহয়, হৰা জিকাই ফলাফল নহয়। কিন্তু ভৱিষ্যত 100খন আসন যদি সুৰক্ষা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সময়ত, এইবিলাক কথা আজি নাপাতো, কাৰণ আপোনালোকে এইবিলাক লৈ আপোনালোকে বিতৰ্ক, কাৰণ আপুনি পলিটিকেল ৰিপ্ৰেজেণ্টেটিভ নহয়। যদি আপুনি পলিটিকেল ৰিপ্ৰেজেণ্টেটিভ, মই সেইকাৰণে কৈছোঁ, মই সেইকাৰণে নাপাতো, কিন্তু মই আপোনাৰ ভাল কথাটো আমি মানি ল'ম, কিন্তু একেবাৰে নহয়। এইটো কথাত যদি ভাল কথাটো মানে চাওক, আজি আজমলক তাৰ পৰা একেবাৰে বিচ্ছিন্ন কৰি পেলাইছে। আজমলৰ কোনো অস্তিত্ব নাই। আপুনি ৰাজনীতিটো নেজানে, সেইকাৰণে কৈ আছে। মই ঠিক আছে, মই ৰাজনীতি নেজানো, মোৰ বিশ্লেষণ, আপুনি বিশ্লেষণ জানিব পাৰিব, কিন্তু ফিল্ডৰ ৰাজনীতিটো বেলেগ ধৰণৰ কথা। আজি বাকী একো নালাগে। দুৰ্গা দাস বড়ো ডাঙৰীয়াই দলগাঁৱৰ কথা, এবাৰ মোক বাদ দিয়ক, দুৰ্গা দাস বড়ো ডাঙৰীয়া সোধক, আপুনি কেতিয়াবা দলগাঁও, আপুনি মই যি খাদ্য খাই আছো, এই বৰবি খাই আমি চলি আছো, এইবিলাক বহুত কথা আছে। এইবিলাক কথা সেইটোৱে অসমীয়া মানুহক স্বাৱলম্বী কৰাৰ কাৰণে এনেকুৱা মানুহ কিছুমান আছে। মই কথা অভাৰঅল কৈছো আজি কথা, মোৰ কথা হ'ল আমাৰ অসমীয়া মানুহক হিতাধিকাৰী কৰিছে, কেনেকে স্বাৱলম্বী কৰে? আমাৰ আজি আপোনালোকে অভাৰব্ৰিজ বনাইছে, উন্নয়ন কৰিছে, তাত কোনবোৰ মানুহে আপুনি এদিন এই বিষয়লৈ বহিব, আমি এই বিষয়লৈ কথা পাতিম, নিশ্চয় এইটো কথা পাতিম। কিন্তু আজি মই এনচাৰ দিব নোৱাৰিম। এইটো প্ৰক্ষেপ নকৰিব যে তেওঁলোক বাংলাদেশী মানুহ আছে, 10 লাখ হৈ গৈছে, আপোনালোকৰ চৰকাৰ আছে, বিতৰণ কিয় কৰা নাই? মই দুখিত, মই আৰু সময় দিব নোৱাৰিম। দিগন্ত কলিতা ডাঙৰীয়া, সভাপণ্ডিত ডাঙৰীয়া, দুৰ্গা দাস বড়ো ডাঙৰীয়া, মই সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ সময় চেজ হৈছে, যিহেতু আমি বেলেগ এদিন কথা পাতিম সেই সন্দৰ্ভত। হিন্দু মুছলমানৰ কথাক লৈ পেলাই বিজেপি, কংগ্ৰেছ বা আন ৰাজনৈতিক দলৰ মাজত বিতৰ্ক হ'বই, স্বাভাৱিক কথা। আৰু ডেকা ডাঙৰীয়ে যিখিনি কথা কৈছে, তেখেতে নিৰপেক্ষ দৃষ্টিভংগীৰে কথাখিনি কৈছে যিহেতু, গতিকে তেখেতৰ লগত যুক্তিতৰ্ক আৰু উচিত নহ'ব চাগে। মই বাকী বিচাৰ ৰাইজলৈ এৰিছোঁ। আজিৰ প্ৰথমটো দিনৰ কেবিনেট বৈঠকৰ অন্তত সকলো মন্ত্ৰীৰ দায়িত্ব ভগাই দিলে নৰেন্দ্ৰ মোদীয়ে। আগন্তুক 5 বছৰলৈ আমি মন কৰিম যে সঁচাকৈ নতুন ভাৰত কেনেকৈ নৰেন্দ্ৰ মোদীয়ে এই 5 বছৰত বনায়, নতুন সপোন দেখুৱাই কেনেকৈ জনতাৰ হৃদয় জিনে, কি কাম কৰি গোটেই বিশ্বৰ ৰাষ্ট্ৰৰ ভিতৰত ভাৰতবৰ্ষক শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে, বিশ্বগুৰু হিচাপে প্ৰতিপন্ন কৰে, আমি মন কৰিম।
আজি নৰেন্দ্ৰ মোদীৰ চৰকাৰলৈ আমাৰ শুভেচ্ছা অসমৰ দুয়োগৰাকী মন্ত্ৰীলৈ আমাৰ অভিনন্দন তেওঁলোকে ভালকৈ কাম কৰক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ তেওঁলোক গৌৰৱ হৈ